আপুনি জানেনে আপুনি এক্সাৰসাইজ নকৰিলেও আপোনাৰ শৰীৰক প্ৰটিন লাগে কাৰণ প্ৰটিন কেৱল মাসল বনাবলৈ বা জিম কৰা মানুহৰ বাবে নহয় আপোনাৰ শৰীৰত প্ৰতিদিনে ৰিপেয়াৰ মেইনটেনেন্স আৰু গ্ৰোথৰ কাম চলি থাকে মাংসপেশী ছাল চুলি নখ আৰু আন বহুতো টিস্যু গঠন আৰু মেৰামতিৰ বাবে প্ৰটিন লাগে কেৱল হেয়াই নহয় শৰীৰে বহুতো এনজাইম হৰমোনছ আৰু এন্টিবডি তৈয়াৰ কৰিবলৈ প্ৰটিনৰ পৰা পোৱা এমিনো এচিড ব্যৱহাৰ কৰে অৰ্থাৎ আপুনি এক্সাৰসাইজ নকৰিলেও আপোনাৰ শৰীৰে ভিতৰৰ পৰা কাম কৰিয়ে থাকে সেইবাবে মইতো জিমেই নাযাওঁ মইতো ব্যায়ামেই নকৰো মোক প্ৰটিন নালাগে এইটো ভুল ধাৰণা তেন্তে প্ৰটিন ক'ৰ পৰা পাব কণী পনীৰ মাছ ডাইল বুট বিন দেন বাদাম আৰু গুটিজাতীয় খাদ্য টফু আৰু অন্যান্য সয় ফুডৰ পৰা আৰু এটা গুৰুত্বপূৰ্ণ কথা প্ৰটিন মানে কেৱল প্ৰটিন পাউডাৰ নহয় বহু মানুহে প্ৰতিদিনে খোৱা সাধাৰণ খাদ্যৰ পৰাও নিজৰ প্ৰয়োজনীয় প্ৰটিন পাব পাৰে আপোনাৰ প্ৰটিনৰ প্ৰয়োজন বয়স শৰীৰৰ গঠন দৈনন্দিন কাম-কাজ আৰু স্বাস্থ্যৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে প্ৰটিনক কেৱল জিম ফুড বুলি নাভাবিব জিম যাওক বা নাযাওক শৰীৰক কিন্তু প্ৰটিন লাগেই